নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিয়ে এটা নতুন বৰ দৰকাৰী এটা নটিচ প্ৰকাশ কৰিছে আৰু বহুত জানিবলগীয়া এটা নটিচ। গতিকে আমি এই ভিডিঅ'ৰ জৰিয়তে সেই নটিচখনৰ বিষয়ে আলোচনা কৰিম যে সেই যিখন নটিচ যিটো জাননী তাত কি আছে আমি সকলোবোৰ আলোচনা কৰিম। কিন্তু তাৰ আগতে বন্ধুসকল, আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, কিয়নো মই কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ পৰা যিটো প্ৰকাশ পোৱা অফিচিয়েল নটিফিকেশ্যন, সেই নটিফিকেশ্যনসমূহ ভিডিঅ' মাধ্যমেৰে আপোনালোকৰ ওচৰত লৈ আহোঁ। চ' আপোনালোকে ভিডিঅ'সমূহ চাই থাকিবলৈ হ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰিব। তাৰোপৰি বন্ধুসকল, আপোনালোকে যদি এতিয়ালৈকে মোৰ টেলিগ্ৰাম গ্ৰুপত জইন কৰা নাই, আপোনালোকে টেলিগ্ৰাম গ্ৰুপত জইন কৰিব পাৰিব। টেলিগ্ৰাম গ্ৰুপত আপোনালোকে নিজৰ সমস্যাসমূহ আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত মুকলিকৈ আলোচনা কৰিব পাৰিব। টেলিগ্ৰাম গ্ৰুপৰ লিংক এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। বন্ধু বান্ধৱীসকল, এতিয়া আমি দেৰি নকৰাকৈ আলোচনা কৰোঁ KKHSOE প্ৰকাশ কৰা এই নটিচখন। এই নটিচখন প্ৰকাশ কৰিছে 8 ফেব্ৰুৱাৰী 2021 তাৰিখ। ইয়াতে কি জানিব দিছে, ইয়াতে কৈছে যে যিটো আমাৰ এক্সামসমূহত 100 নম্বৰ হয়, ঠিক আছে, 100 নম্বৰৰ 30 মাৰ্ক কি হ'ব ইণ্টাৰনেল এছেছমেণ্ট অৰ্থাৎ ফৰ্মেটিভ এছেছমেণ্ট আৰু 70 মাৰ্কছ কি হ'ব ছামেটিভ এছেছমেণ্ট আৰু ছামেটিভ এছেছমেণ্ট বা আমাৰ ছেমিষ্টাৰ শেষত যিটো এক্সাম হয় সেইটো 70 মাৰ্কছৰ হ'ব। কিন্তু ইয়াৰ আগতে কি আছিলে, আমাৰ ইণ্টাৰনেল এছেছমেণ্টসমূহ 20 আছিলে আৰু যিটো ছামেটিভ এছেছমেণ্ট যিটো ছেমিষ্টাৰ শেষত এক্সাম হয় এইটো আছিলে 80 মাৰ্কছৰ। কিন্তু এইবাৰ অকণমান সাল সলনি কৰি পেলাই 30 মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্ট আৰু 70 মাৰ্কছ ছামেটিভ এছেছমেণ্টত দিয়া হৈছে। তাতে যদি টোটেল মাৰ্কছ 50 হ'লে তাৰ হিচাপতে কি হ'ব 30% আৰু 70% হ'ব, অৰ্থাৎ ইণ্টাৰনেল এছেছমেণ্ট 15 আৰু ছামেটিভ এছেছমেণ্ট 35 হ'ব। আশা কৰিছোঁ আপোনালোকে কথাবোৰ বুজি পাইছে। তাৰপিছত ইয়াতে লিখা আছে যে এই যিটো ইণ্টাৰনেল এছেছমেণ্ট, এই ইণ্টাৰনেল এছেছমেণ্ট যিটো 30 নম্বৰ এইটো কি কি হিচাপত দিয়া হ'ব। এতিয়া 1 নম্বৰতে কৈছে যে ইণ্টাৰনেল এছেছমেণ্টটো MCQ বা ৰিটিন টেষ্ট বা কুইজ ETC হিচাপে দিয়া হ'ব 10 মাৰ্কছ আৰু এটেণ্ডেঞ্চ পাৰ্টিচিপেশ্যন ইন দ্য পাৰ্চনেল কণ্টেক্ট প্ৰগ্ৰাম ইন দ্য লাইন অফ UGC নিউ ডাইৰেক্টিভ তাতে দিয়া হ'ব 5 মাৰ্কছ। চিট দিছে ভাইবা, ৱৰ্কশ্বপ, হোম এছাইনমেণ্ট ছাবমিশ্যন এট ষ্টাডি চেণ্টাৰ, ইয়াত দিয়া আছে 10 মাৰ্কছ। টাইমলি ছাবমিশ্যন, ইয়াতে আপোনালোকৰ হোম এছাইনমেণ্টটো কেনেকৈ কি হিচাপত দিয়া হ'ব 5 মাৰ্কছ, ঠিক আছে। ইয়াতে টাইমলি ছাবমিশ্যন হ'লে এছাইনমেণ্ট যদি টাইমলি ছাবমিট কৰে তেতিয়াহ'লে আপুনি 2 মাৰ্কছ পাব আৰু আফটাৰ ডিউ টাইমত যদি আপুনি ছাবমিট কৰে তেতিয়াহ'লে 1 মাৰ্কছ আৰু যদি হোম এছাইনমেণ্ট ছাবমিট নকৰে তেতিয়া আপোনাৰ 0 মাৰ্কছ হ'ব। আৰু ইয়াত কৈছে যে পাৰ্টিচিপেশ্যন ইন এক্সটেনশ্যন এক্টিভিটিজ যেনে এনভাইৰনমেণ্ট ৰিলেটেড ৱৰ্কশ্বপ ETC 3 মাৰ্কছ। টোটেল ইয়াতে 30 মাৰ্কছ হৈ গ'ল। ইয়াত 10, ঠিক আছে, ইয়াত 10 হ'ল, ইয়াত 5 হ'ল, ইয়াত 10 হ'ল, 25 আৰু এইকেইটা মিলাই 5 অৰ্থাৎ 30 হৈ গ'ল। আৰু ইয়াতে কৈছে সেই যিটো MCQ টেষ্ট এণ্ড এছাইনমেণ্ট উইল বি এজ ফ'ল', যিটো MCQ 10 মাৰ্কছৰ হ'ব, 10 মাৰ্কছৰ যিটো MCQ হ'ব মাল্টিপল চইচ কুৱেশ্যন যিটো হ'ব এইটো কেনেকুৱা হিচাপত হ'ব ইয়াতে দিছে, এছাইনমেণ্টটো কি হিচাপত হ'ব। গতিকে আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকক। ইয়াত কৈছে দেয়াৰ উইল বি 4 টেষ্ট বেছড অন MCQ টু বি এডমিনিষ্টাৰ্ড থ্ৰু অনলাইন মোড কোৰ্ছ ৱাইজ ইউজিং ইউনিভাৰ্চিটি এপ এজ পাৰ দ্য ফলোয়িং শ্বিডিউল বাই দ্য কনচাৰ্ণ ফেকাল্টি মেম্বাৰ অফ দ্য কনচাৰ্ণ ডিচিপ্লিন। চ' বন্ধুসকল, আপোনালোকে কি কৰিব লাগিব, এই যিটো MCQ টেষ্ট আছে, যিটো MCQ টেষ্ট 10 মাৰ্কছৰ হ'ব, ঠিক আছে, এইখিনিতে কৈ আহিছে MCQ টেষ্ট 10 মাৰ্কছৰ হ'ব। সেই যিটো 10 মাৰ্কছৰ MCQ আপোনালোকে ইউনিভাৰ্চিটিৰ যিটো এপ, সেই ইউনিভাৰ্চিটিৰ এপৰ জৰিয়তে আপোনালোকে দিব পাৰিব। মই আপোনালোকক ইউনিভাৰ্চিটি এপটো দেখুৱাম, ঠিক আছে, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাওক। মই আপোনালোকক ইউনিভাৰ্চিটি এপটো ক'ত পাব, কেনেকৈ ডাউনলোড কৰিব লাগিব, লগ ইন কেনেকৈ কৰিব ইত্যাদি সকলোবোৰ কথা আপোনালোকক দেখুৱাম। চ' ধৈৰ্য আপোনালোকে ভিডিঅ'টো চাই থাকিব। এনেকৈ 4 ধৰণৰ এক্সাম হ'ব, ঠিক আছে। আৰু ইয়াতে লিখা আছে আউট অফ দ্য এবভ, যিটো টেষ্ট 1, টেষ্ট 2, টেষ্ট 3, টেষ্ট 4 আৰু কোৰ্ছ
কভাৰ্ছ কিতে ইউনিট 1 to 3 4 to 6 7 to 9 10 to 12 এনেকৈ দিয়া আছে সবতে 5 মাৰ্কছ আৰু কুৱেশ্যন আহিব MCQ আহিব 10টা তাৰ মানে প্ৰতিটো কুৱেশ্যনৰ এগেইনষ্টত প্ৰতিটো MCQ এগেইনষ্টত হাফ মাৰ্ক থাকিব আৰু 10টা কুৱেশ্যন এগেইনষ্টত 5 মাৰ্কছ হ'ব ইয়াতে কৈছে যে এই যেটো 4টা টেষ্ট দিয়া হ'ব তাৰে যত যেটো দুটা মানে ভাল মাৰ্কছ পাব ঠিক আছে বেষ্ট 2 মাৰ্কছ উইল বি কনসিডাৰ্ড তবে যেটো দুটা মাৰ্কছ ভাল মাৰ্কছ পাব হেতুকে কনসিডাৰ কৰা হ'ব যদি 10ৰ ভিতৰত দুটা যোগ কৰি পেলাই যদি 10 হৈছে বা 8 হৈছে 9 হৈছে তেনেকে যেটো ম্যাক্সিমাম হ'ব যেটো বেষ্ট হ'ব এটুকে কনসিডাৰ কৰা হ'ব এই কথাটো ইয়াতে জানিব দিছে আৰু ইয়াতে কৈছে যে ডিটেইল অনলাইন এক্সাম টাইমিং ইজ গিভেন এ সেপাৰেট শিট এটো আপোনালোকক দেখুৱাম এটো অনলাইন যেটো এক্সাম শিট হেতু আপোনালোকক মই দেখুৱাম ঠিক আছে এই নোটিফিকেশনখন তাৰ আগতে আমি আলোচনা কৰি লওঁ আৰু যদি কোনোবা অনলাইন মোডত নিদিয়ে ঠিক আছে ফৰ দ্য লাৰ্নাৰ্স হু কুড নট এটেন্ড দ্য অনলাইন টেষ্ট যদি অনলাইন এটেন্ডেন্ট কৰিব নোৱাৰিলে তেতিয়া হলে অফলাইনৰ সুবিধাও দিছে এটো স্পেশাল ৰিটেন টেষ্ট হ'ব এটো কেতিয়া হ'ব এপ্ৰিলত হ'ব ঠিক আছে এপ্ৰিল মাহত এটো অনুষ্ঠিত কৰা হ'ব এটো অফলাইন হ'ব তাৰপিছতে আপোনালোকৰ যেটো এসাইনমেন্ট হ'ব এই এসাইনমেন্টটো আপোনালোকৰ তিনি ধৰণে ঠিক আছে টোটাল এসাইনমেন্ট ফৰ টোটাল 13 মাৰ্কছ 13 নম্বৰ কি হিচাপত দিয়া হ'ব কমপ্লিট 3 এসাইনমেন্ট 5 মাৰ্কছ আৰু 3 মাৰ্কছ ইয়াতে 5 মাৰ্কছ কি হিচাপত দিয়া হ'ব আপোনালোকক ইয়াতে কৈছে out of the 3 assignment one will be close ended assignment হ'ব আৰু one will be open ended assignment তাত 5 থাকিব আৰু এটা হ'ব 3 মাৰ্কছৰ কাৰণে হ'ব এটো environmental community work তেনেকে 13 মাৰ্কছ হ'ব ঠিক আছে তাৰ পিছতে বন্ধুসকল ইয়াতে কি ক'লে যেটো concern study center will arrange personal contact program online or offline এটো পাৰ্সোনাল কন্টাক্ট প্ৰগ্ৰাম এটা মানে ষ্টাডি সেন্টাৰ সমূহে এৰেঞ্জ কৰিব লাগিব অনলাইনে হওক বা অফলাইনে হওক সব ধৰণকল এই যেটো নোটিফিকেশনখন জানিবলগীয়া কথাটো ইমানেই আছিল কিন্তু আমাৰ ভিডিও এতিয়া শেষ হোৱা নাই আৰু এতিয়া আমাৰ দুটা বাকি আছে কথা জানিবলৈ সব ধৰণকল ভিডিও শেষলৈকে চাব ইয়াতে মই আপোনালোকক যেটো MCQ যেটো টাইম শিডিউল দিছে এটো আপোনালোকক দেখুৱাব যত্ন কৰিছো ইয়াতে লিখিছে যে টেন্টেটিভ অনলাইন MCQ টেষ্ট শিডিউল ফৰ ডিফাৰেন্ট ডিসিপ্লিন অফ ব্যাচেলৰ ডিগ্ৰী ফাৰ্স্ট সেমিস্টাৰ এটো ফেব্ৰুৱাৰী মাৰ্চত অনুষ্ঠিত হ'ব ইয়াত ডেট দিছে 28 ফেব্ৰুৱাৰী টেষ্ট 1 হ'ব এটা টাইম কেটা দিছে আপোনালোকে নিজৰ টাইমত চাব আৰু কোৰ্স কেটা চাব হেতু হিচাপত আপোনালোকে অনলাইন এক্সাম দিব পাৰিব ঠিক আছে মই আপোনালোকক অনলাইন এক্সামৰ কথা এতিয়া কৈ আছো এপটোৰ কথা আপোনালোকক জনাই আছো ৰব এটো হৈছে ব্যাচেলৰ ডিগ্ৰী ঠিক আছে তাৰপিছতে ইয়াত যেটো ডিগ্ৰী ফাৰ্স্ট সেমিস্টাৰ যিসকলে নতুনকৈ এডমিশন লৈছে তেওঁলোকৰ কাৰণে আৰু মই মাষ্টাৰ ডিগ্ৰী কথা ইয়াতে দেখুৱাই দিব বিচাৰিছো ইয়াত মাষ্টাৰ ডিগ্ৰী ইয়াতে ডেট দিছে ইয়াতে ডেটটো চাব টেষ্ট 1 টেষ্ট 2 টেষ্ট 3 টেষ্ট 4 আৰু ইয়াত টাইম সমূহ দি দিছে আপোনালোকে হেতু টাইমত আপোনালোকৰ নিজৰ কোৰ্সটো চাব আৰু হেতু অনুযায়ী আপোনালোকে অনলাইন যেটো এপ এই এপটো জতে এক্সামটো দিব পাৰিব মই আপোনালোকক এতিয়া অনলাইন এপটো দেখুৱাই দিব বিচাৰিছো আপোনালোকে কি কৰিব আপোনালোকে মোবাইলত যাব মোবাইলত গৈ পেলাই আপোনালোকৰ মোবাইল থকা প্লে ষ্টৰ যেটো ঠিক আছে প্লে ষ্টৰ আপোনালোকৰ মোবাইল থকা প্লে ষ্টৰত এনেকে সাৰ্চ বাৰ টাইপ কৰিব লাগিব অনলাইন এক্সামিনেচন এপ KKHSOU এনেকে টাইপ কৰিলে আপোনালোকে এপটো পাই যাব ঠিক আছে এপটো হৈছে এইটো এটা আপোনালোকে দেখিছে এইটো ইয়াতে আপোনালোকে ইনষ্টল বুলি অপচন পাব ইনষ্টল কৰি লব যদি ইনষ্টল কৰা নাই যদি ইনষ্টল কৰিছে তেতিয়া ওপেন ওলাব মই ইনষ্টল কৰি থৈছো এখানে ওপেন ওলাইছে ইয়াত ওপেন কৰিয়াৰ লগে লগে এপটো দেখিবলৈ এনেকুৱা হ'ব গতিকে বন্ধুসকল এনেকে এপটো দেখাৰ পাছত আপোনালোকে ইয়াতে লগইন কৰি পেলাই এক্সামটো দিব পাৰিব মই নোৱাৰি যেহেতু এতিয়ালৈকে এপটো একো কাম হোৱা নাই এক্সাম সমূহ দিলে তাৰপিছত একো কৰা নাই যেহেতু আপোনালোকৰ এক্সাম সমূহ দিয়াৰ পাছ দিবলৈহে তেওঁলোকে আকৌ এই এপটো খুলিব গতিকে ইয়াত জানিবলগীয়া একো কথা নাই গতিকে যেতিয়া এপটোৰ কথা আহে আপোনালোকক নতুনকৈ ভিডিও বনাই দিম আপোনালোকে তেতিয়া জানি ল'ব পাৰিব গতিকে বন্ধুসকল ভিডিওটো যদি ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব আজিলৈ ইমানতে সামৰো ধন্যবাদ